हर सफ़र सिर्फ मंजिल तक पहुंचने के लिए नहीं होता। कभी कभी ये सफ़र हमें खुद से मिलाने के लिए होता है। आज है डोंग वैली राइड का डे 2। रात गुजारी हायोलियांग में एक टेंट के अंदर। सुबह जब आँख खुली तो सामने था हायोलियांग की रॉ अनटच ब्यूटी, माउंटेन्स, रिवर और एक अलग ही सुकून। आज का सफ़र है हायोलियांग से काहो तक, इंडिया के फर्स्ट ईस्टर्न मोस्ट विलेज की तरफ। रास्ते में मिला सीनिक माउंटेन रोड्स, वालोंग की ब्रेथ टेकिंग व्यूज और पहली बार नजर आती है तिब्बत चाइना माउंटेन रेंज। जैसे जैसे हम आगे बढ़ते गए, हर किलोमीटर हमें और करीब ले जाता है इंडिया के किनारे की तरफ। और फिर बिना शोर के हम पहुंच गए काहो, इंडिया की फर्स्ट ईस्टार्न मोस्ट विलेज। ফাৰ্ষ্ট ইষ্টাৰ্ণ মষ্ট ভিলেজ পাই গ'লোহি এতিয়া আমি। ৱাও, আৰু থেংক ইউ বসন্তী, তোমাৰ কাৰণে মই আহিব পাৰিলোঁ। থেংক ইউ। ये सिर्फ एक राइड नहीं, ये इंडिया की एज तक पहुंचने का एक सफ़र है। तो चलिए आज का ब्लॉग शुरू करते हैं। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দি চেনেল। কি খবৰ আপোনালোকৰ? মই কৌশিক। এতিয়া আপোনালোকে ভালকৈ দেখিছে চাগে, কালি আমি ডং ভেলী ৰাইডত আহিছিলোঁ আৰু আহি পিনি হাইলুং নামৰ এটা প্লেচত ৰৈছোহি। আৰু কালি হাইলুঙৰ হোটেল হোমষ্টে ক'তো আমি ৰুম বিচাৰি নাপালোঁ। গতিকে আমি হাইলুঙৰ দালাই নামৰ এখন ৰেষ্টুৰেণ্টত আহিলোঁ। সেই ৰেষ্টুৰেণ্টখনৰ এৰিয়াতে আমি কালি টেণ্ট লগালোঁ। আমি টেণ্ট চেণ্ট লৈ আহিছিলোঁ। কালি আমাৰ হাইলুঙত থকাৰ কোনো প্লেনো নাছিলে। কালি আমি ডাইৰেক্ট ৱালঙলৈকে যোৱাৰ কথা আছিলে। কিন্তু যিয়ে নহওক, কালি আমাৰ আহোঁতে যথেষ্ট দেৰি হৈ গ'ল। তেন্তে ব'লক মই এই টেণ্টৰ পৰা ওলাই পিনে ইয়াৰ ভিউসমূহ কেনেকুৱা হয় মই আপোনাক সেইটো দেখাইছোঁ। তো চলো। কালি মই আপোনালোকক ৰেষ্টুৰেণ্টখনৰ ৰাতিৰ ভিউটো দেখাইছোঁ, আপোনালোকে চাব পাৰে। কালি আমি ইয়াতে টেণ্ট লগাইছিলোঁ আৰু এইখন হৈছে মোৰ বাইকখন আৰু এইখন হৈছে নয়নৰ বাইকখন। আৰু ইয়াত বহুত কিউট ডগী এটা শুই আছে। হেল্ল' কিয় হোৱা? এতিয়া সময় পাইছে 6:57, মানে প্ৰায় 7টা বাজিবই হ'ল। আৰু শুই উঠি আমি এনেকুৱা এটা ভিউ দেখিবলৈ পাইছোঁ। চ' চাব পাৰে মোৰ বেক চাইডৰ ভিউটো কি ধুনীয়া হয়। আমি অলপ সময়ৰ পিছতে সেই নদীখনলৈ নামিও যাম আৰু নামি গৈ পিনি তাৰ ভিউসমূহ অকণমান এনজয় কৰিমগৈ। তেন্তে ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তো ব'লক এতিয়া আমি যাওঁ সেই নদীখনৰ ফালে। চ' এইফালে চাব পাৰে ভিউটো যথেষ্ট ধুনীয়া হয়। আৰু এইফালে আহি এটা ভিউ পইণ্ট টাইপৰ ইয়াত চাগে খুব বনাই থৈছে। কালি আমি এটা ভাল ডিচিশ্যন ল'লোঁ আৰু আমি ভাল টেণ্টটো লৈ আহিছিলোঁ। মই চিয়'ৰ আছিলোঁৱে যে যিহেতু এতিয়া ছানৰাইজ ফেষ্টিভেলৰ টাইম আহিছে ডং ভেলীত, গতিকে আমি ৰুম চুম নাপাবও পাৰোঁ। আৰু কালি আমি ৱালঙত থকাৰ কথাই আছিলে, কিন্তু আমি আহোঁতে যথেষ্ট সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়া হৈ যোৱাৰ কাৰণে আমি হাইলুঙত ৰখিব লগা হ'ল। কিন্তু আমাৰ লাক ইমানেই বেয়া আছিলে যে কালি আমি হাইলুঙতো আমি ৰুম বিচাৰি নাপালোঁ। কালি আমি টেণ্ট লগোৱাৰ চাৰ্জ প্ৰায় 150 আৰু 150ত আমি কালি এৰাতি পাৰ কৰিলোঁ। চ' আমাৰ পইচাও যথেষ্ট ৰাহি হৈ গ'ল। ত' এতিয়া আমি সেই নদীখনৰ ছাইডে গৈ চাওঁ কেনেকুৱা হয়। আৰু আপোনালোকে নদীখনৰ আৱাজটো নিশ্চয় শুনিছেই চাগে, কি ধুনীয়াকৈ আৱাজ দি আছে নদীখনে। ৱাও! আৰু আপোনালোকে ভিউটো চাব পাৰে, ভিউটো যথেষ্ট ধুনীয়া হয়। ডগী কিয় হোৱা? আৰু মোৰ লগত আপোনালোকে চাব পাৰে আমাৰ ডগেশ ভাইও আহি গৈছে। হাই ডগেশ ভাই। আৰু ডগেশ ভাই মোক যিটো চাইডে নিছে মই সেইটো চাইডে গৈ আছোঁ। আৰু যিহেতু এতিয়া ডিচেম্বৰ মাহ আৰু ইয়াত পিকনিক চিকনিক খাবলৈও বিৰাট ধুনীয়া প্লেচ হয় এইটো। যদি আপোনালোকে ৱালঙত নাযায়গৈ বা ডং ভেলী নাযায়গৈ, তথাপিও আপোনালোকে এই হাইলুঙত থাকি পিনি এই প্লেচটোৰ পৰা আপোনালোকে পিকনিক চিকনিক খাব পাৰিব। কি ধুনীয়া প্লেচ হয়। ঐ ডগী কিয় হোৱা? আৰু মই আপোনালোকক ইয়াৰ চিনেমেটিক শ্বট কেইটামান দেখাম, আপোনালোকে সেইকেইটা চাই লওক। আৰু তাৰ পৰা আমি কিবা এটা ইয়াতে খাই বৈ আমি আজি ওলাই যাম। আৰু আজি আমাৰ প্লেনটো হৈছে আমি আজি কাহো এণ্ড কিবিথো, মানে ইণ্ডিয়াৰ ইষ্টাৰ্ণ মোষ্ট ভিলেজ কেইখন আমি এক্সপ্ল'ৰ কৰিবলৈ যাম। তেন্তে আপোনালোকে মোৰ চেনেলৰ লগত বৰ্তি থাকক। আগত কি হয় মই আপোনালোকক দেখাই আছোঁ।
বৰ্তমান মই এতিয়া তলৰ পৰা আহি গ'লো আৰু চাব পাৰে মোৰ লগত ডগেজ ভাই আহি গ'ল আৰু ইয়াতে এতিয়া গৰম পানী চৰম পানী অলপ কৰি লওঁ আৰু কৰি পিনি আমি টেনশ্যন সামৰি পিনি আমি আমাৰ ৰাইড ষ্টাৰ্ট কৰিম ফাইনেলি আমি অ'টছ লৈ আহিছিলোঁ এতিয়া ইয়াতে আমি অ'টছ বনাই মেলি খাওঁ চ' ব'লক কেনেকেনো মই অ'টছ বনাওঁ সেইটোকে চাব আপোনালোকে চলো আৰু অ'টছত আমি দি দিম গুগলি বিস্কুটৰ গুড়ি কাৰণ অ'টছত দিবলৈ আমাৰ চেনি নাই সেয়ে আমি ইয়াত গুগলি বিস্কুট দি দিম আমি অ'টছত কল আৰু গুগলি বিস্কুট দিম বুলি ভাবিছোঁ বাকী চাওঁচোন দেখা যাওক আজি আমাৰ ৰেচিপিটো কেনেকুৱা হয় আজি মই ফাৰ্ষ্ট টাইমে ট্ৰাই কৰিম গুগলি বিস্কুট আৰু কলটো ট্ৰাই কৰি পাইছোঁ বাৰু এশটা দুশটা তো মজা আছে আমি ঘৰৰ পৰা যোগাৰ চোগাৰ লৈ আনিছোঁ এয়া নয়নে কল লৈ আছে আৰু কালিল বা কমলাকেইটা আৰু আমাৰ কমলাকেইটা ৰাস্তাত যাওঁতে খাব লাগিব আমি ভাবিছোঁ এই ৰাইডটোত আমি যিমান পাৰোঁ সিমান হেল্ডি বস্তু খাম এইকেইদিনটো কালিৰ পৰাতো পূৰা ফ্ৰাইড ৰাইচ মাছৰুম চুপ নন হেৰি বাকী যিয়ে নহওক পাহাৰত আহি মেগী খোৱাৰ বেলেগ এটা ফিল্ডটো আছেই কিন্তু পাহাৰত আহি ফাৰ্ষ্ট টাইম অ'টছ খাইছোঁ আৰু অ'টছ খোৱাৰ ফিল্ডটো বেলেগ মানে বেয়া মজা লাগিছে মানে অ'টছ খাই পিনি আৰু অ'টছৰ লগত আছে কল আমি ইয়াত থকা ৰেষ্টুৰেণ্টখনটো খাব পাৰিলোহেঁতেন কিন্তু সেই ৰেষ্টুৰেণ্টখন খোলোতে চাগে অলপমান দেৰি হ'ব কিন্তু আমি ইমান দেৰিলৈকে ৱেইট কৰিব নোৱাৰোঁ গতিকে আমি যিমান পাৰোঁ আমি সোনকালে ইয়াৰ পৰা ওলাই দিম এতিয়া সময় পাইছে বৰ্তমান 8:30 আৰু এইফালে চাব পাৰে আমি টেণ্ট চেণ্ট পেক কৰা হৈ গ'ল আৰু বাইকত বস্তু বাহানিসমূহ লোড কৰি ল'লোঁ মেগী গিৰা হোৱা থা আমি অ'টছৰ লগতে মেগীও লৈ আনিছিলোঁ আৰু কিন্তু এই মেগীকেইটা থাকিয়ে গৈছিলে আৰু এইফালে চাব পাৰে নয়নেও ধুনীয়াকৈ বাইকত বস্তু বাহানিসমূহ লোড কৰি লৈছে এতিয়া আমাৰ লেতেৰা বস্তুসমূহ ডাষ্টবিনত পেলোৱা হৈ গ'ল জাষ্ট এই মেগীকেইটা আছিলে তো ব'লক এতিয়া গৈ থাকোঁ ডাইৰেক্ট ৱালঙলৈকে হাইলুঙৰ পৰা ৱালঙলৈ ডিষ্টেঞ্চ প্ৰায় 100 কিলোমিটাৰ আৰু আমি ৱালং গৈ পোৱাৰ পিছত আমি তাৰ পৰা যাম ইণ্ডিয়াৰ ইষ্টাৰ্ণ মোষ্ট ভিলেজখনলৈ যাৰ নাম হৈছে কাহো ভিলেজ তেন্তে ব'লক আজিৰ আমাৰ ৰাইড ষ্টাৰ্ট কৰোঁ এইখনে হৈছে হাইলুঙৰ ডালাই ইক' ৰিজৰ্ট চ' ৰিজৰ্টখন যথেষ্ট মজা হয় যদি আপোনালোকে হাইলুঙৰ ছাইডে ফুৰিবলৈ আহে বা ডংভেলী ছাইডে যায় তেতিয়া আপোনালোকে হাইলুঙৰ এই ৰিজৰ্টখনত ষ্টে কৰিব পাৰে লিখিত আছে মাউণ্টেইনছ আৰ প্লেজাৰ ইফ ইউ ড্ৰাইভ উইথ লেজাৰ য়েছ যেতিয়া মাউণ্টেইনৰ বাইক চলোৱা হয় চ' এটা কথা সদায় মনত ৰাখিব লাগে পূৰা ফ'কাছত থাকিব লাগে মানুহটো পূৰা এক্টিভ থাকিব লাগে কাৰণ কেতিয়া পটককৈ কোনটো টাইমত কি হৈ যাব কোনেও ক'ব নোৱাৰে আৰু এইফালে চাব পাৰে কি ওখ ওখ পাহাৰ এইফালে যিখিনি পাহাৰ আছে গোটেইখিনি আপোনাৰ গছেৰে ভৰা পাহাৰ আৰু এনেকুৱা পাহাৰীয়া এলেকাটো ইয়াৰ ৰাস্তাৰ কণ্ডিশ্যন চাওক না কি ধুনীয়া আল্টিমেট লেভেলৰ ৰাস্তা ৱাও কিয়া হি নাজাৰে হে আৰু যেতিয়াই আহি আহি এনেকুৱা আইৰণ ব্ৰিজবোৰ পাওঁ নজৰ যথেষ্ট ভাল লাগে এতিয়া আমি হাইলুঙৰ পৰা প্ৰায় 15 কিলোমিটাৰমান আহিলোঁ এখন আইৰণ ব্ৰিজ পাই গৈছোঁহি চাব পাৰে মুডি ব্ৰিজ বোলে এখন MWDI মুডি ৱাও আৰু এইফালে চাব পাৰে কেইটা পাহাৰ 1 2 3 4 5টা মানে আমি যে সৰুতে যে আকৌ যে পাহাৰৰ শ্বেপবোৰ যে সেই তেনেকুৱা শ্বেপত পাহাৰখিনি আছে ইটোৰ পাছত সিটো ওলাই আছে আৰু ঠায়ে ঠায়ে মানুহৰ পপুলেশ্যনো আছে আপোনাৰ বহুত বুলি ক'ব নোৱাৰি কিন্তু 10-15 ঘৰ 20 ঘৰ তেনেকৈ দেখিছোঁ আৰু ইয়াত চাগে এইবোৰ বাছ ষ্টেচন হয় ৱালঙলৈ আৰু 72 কিলোমিটাৰ আছে চ' টাটা কাৰ চাৰবোৰ আছে বহুত হেভি গাড়ীও আছে এইডোখৰত চ' এইডোখৰ যথেষ্ট পপুলেটেড এৰিয়া হয় মজুলিয়াং বুলি কয় ষ্টপ এক্সিডেণ্টছ বিফ'ৰ দে ষ্টপ ইউ য়েছ আমি এতিয়া কিমান তললৈ নামি আহিব লগা হৈছে আৰু এতিয়া যথেষ্ট তললৈ আকৌ আমি এনেকৈ ঘূৰি যাবগৈ লাগিব অথনিৰ পৰা আপোনালোকে এটা বেলেগ পাহাৰ দেখিছিলে এতিয়া আপোনালোকে বেলেগ এটা এংগুলৰ পৰা বেলেগ এটা পাহাৰ দেখিব আৰু এইটো চাব পাৰে হেয়াৰ পিন কাৰ্ভ হয় এইটো আমি কালাই নামৰ প্লেচ এটা পাইছোঁহি চাব পাৰে সেইখন কালাই নামৰ প্লেচটোত ইয়াত বাছ চলে ইয়াত মই বাছৰ ইনফৰ্মেশ্যনটো দি দিম যদি মই কাৰোবাৰ পৰা গোটাব পাৰোঁ আপোনালোকে যদি বাছেৰেও যদি অহা যোৱা কৰোঁ বুলি ভাবে তেন্তে আপোনালোকে বাছতো অহা যোৱা কৰিব পাৰে কালাই পিছত আমি পামগৈ হাৱাই আৰু হাৱাইলৈ আছে 13 কিলোমিটাৰ চ' আৰু 13 কিলোমিটাৰ গ'লে আমি হাৱাই পাই যামগৈ ইয়াৰ সঁচাকৈ নামবোৰ বহুত ইউনিক মানে আমাৰ কাৰণে ইউনিক তেওঁলোকৰ কাৰণে নৰ্মেল নামো হ'ব পাৰে কাৰণ অৰুণাচলবাসীৰ কাৰণে কালাই পিছৰ পৰা আপোনালোকে ছিংগুল লেন ৰোড পাব চাব পাৰে আৰু এই ছিংগুল লেন ৰোডসমূহ হাইৱে বনাব চাব পাৰে ৱাও এতিয়া মানে আমি সেই ডাঙৰ ৰাস্তাবোৰ নাপাওঁ চব আমি ছিংগুল লেন ৰোডেই আৰু এই ওৱান ৱেত যথেষ্ট ভালকৈ যাব লাগিব
চাব পাৰে ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে। কিছুমান জেগাত বহুত ডাঙৰ গাঁত হৈ আছে। এই ৰাস্তাটোৰ কাষে কাষে লোহিত নদীখন বৈ আছে আৰু লোহিত নদীৰ পানীৰ আৱাজটো তাত শুনা পোৱা গৈছে ওপৰলৈকে। আপোনালোকে ইমান এটা নুশুনিব পাৰে, কিন্তু মই ইয়াৰ পৰা শুনিছোঁ আৰু বহুত তলত আছেগৈ। সেইকাৰণে এইবোৰ ৱাল চালসমূহ মাৰি দিছে চাগে, কাৰণ এইটো চাইডে পূৰা দ খাৱৈ আছে মানে ৰাইট চাইডে। এই ৰাস্তাটোত বৰ্তমানলৈকে মানুহ চানুহ অহা যোৱা দেখাই নাই, অকল মই আৰু নয়নে অহা যোৱা কৰি আছোঁ। চ' চাব পাৰে এনেকুৱা ক্লিফ হেংগাৰ ৰোডছ আছে। নদীখন চাব পাৰে, কি ধুনীয়া নদী। আৰু এইফালে নদীখন চাব পাৰে, সোঁতটো কি ফাষ্ট আহিছে। ৰৈ লৈ অকণমান দেখাব ট্ৰাই কৰিছোঁ। এইফালে পানীখিনি সোঁতটো চাব পাৰে, কি স্পীডত গৈছে। ৱাও, চ' আহি প্লেচ তাত ৰৈছোঁহি আৰু বেক চাইডে আপোনালোকে নাজাৰাটো চাব পাৰে, কি ধুনীয়া লাগিছে। এয়া চাওক আপোনালোকে, ৱাও। আৰু এইফালেতো নাজাৰাটো আপোনালোকে দেখিছেই, যথেষ্ট ধুনীয়া লাগিছে। বেছি সময় ৰৈ দিওঁ তেতিয়া আমাৰ আগলৈ বহুত দিগদাৰ হৈ যাবগৈ, কাৰণ এতিয়াই সময় বাজিছে আপোনাৰ 11টা। গতিকে গৈ থাকোঁ আৰু চলো। ৱালঙলৈ অহা ৰাস্তাটো যিহেতু আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, গতিকে ঠায়ে ঠায়ে ৰাস্তাৰ কাম চলি থকাৰ কাৰণে আমি ৰ'ব লগা হৈছে। ৰাস্তাৰ কাম হৈ আছে, আগত যাব পাৰিম নে নোৱাৰিম, কিমান সময় ৰ'ব লাগিব সেইটো গম নাপাইছোঁ। যদি আমি ৰৈ দিওঁ তেতিয়া আমাৰ যথেষ্ট দেৰিও হৈ যাব পাৰে। আৰু বৰ্তমান 11টা বাজি গ'ল। মাজে মাজে ৰাস্তাৰ কামো চলাই আছে, কিমান ডাঙৰ ডাঙৰ বল্ডাৰ উলিয়াই আছে। আৰু এইফালে ভাল, আমি ৰাস্তা বন্ধ হোৱাৰ আগেয়ে আহিছোঁ। যদি ৰাস্তা বন্ধ হৈ গ'লহেঁতেন তেতিয়া আমাৰ বহুত সময় ৱেষ্ট হৈ গ'লহেঁতেন। গতিকে ভাল টাইমতে পাইছোঁহি বুলি ক'লেও বেয়া নহয়। এই क्या ही नज़ारा है, क्या ही लैंडस्केप है। ओ भाई, ৱাও, ৱাও মিনছ ৱাও। আপোনালোকে যদি এই ৱালঙৰ ছাইডে বা দঙৰ ফালে অহাটো কথা চিন্তা কৰে, তেন্তে আপোনালোকে নিশ্চয় আহিব পাৰে। ৰাস্তাটো বৰ্তমানলৈকে ইমানো বেয়া ৰাস্তা পোৱাই নাই। চাব পাৰে ৰাস্তাৰ কাম লগাই আছে চাই খুব এইটো ছাইডে। আৰু কিমান ডাঙৰ ডাঙৰ গছ কাটি পিনি গিৰাই দিছে। আগত জাম দেখিছোঁ, চ' আগত বেছি জাম নহ'লে হয়। তো চলো, এখন অৰুণাচলৰ গাড়ীয়ে AR-16। আৰু চাব পাৰে এইফালেও ৰাস্তা বনাই আছে। ভাল, আমাৰ ৰাস্তা ব্লক নহ'লে, ৰাস্তা ব্লক হোৱাহেঁতেন বহুত দিগদাৰ হৈ গ'লহেঁতেন। এনেকুৱা আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা ৰাস্তাতে আমি বহুত দূৰ আহিব লগা হৈছে। 4-5 কিলোমিটাৰমান এনেকুৱা ৰাস্তাই আহি আছোঁ। চ' চাব পাৰে এইডোখৰ বনাই আছে, এতিয়া কেতিয়া বনাই শেষ কৰেগৈ, আৰু বনাই শেষ কৰিলে ভাল হ'ব। ফাইনেলি আমি ৱালং পামহি। এতিয়া সময় বাজিছে 12:15। আপোনাৰ প্ৰায় 3 ঘণ্টামান সময় লাগিলে। ফাইনেলি আমি ৱালঙত পাইছোঁহি। এইখনেই হৈছে ৱালং টাউন, আপোনালোকে চাব পাৰে। আৰু ইয়াতে আমি কিবা এটা খাই ল'ব লাগিব, আৰু ইয়াতে আমি খাই পিনি আৰু আমি লাহেকৈ ওলাই দিম আৰু চাব পাৰে। ডং ভেলীলৈ যাওঁতে পোৱা এখন মিনি টাউন হৈছে এই ৱালংখন। এই ৱালংখনত যথেষ্ট সংখ্যক পপুলেশ্যন আছে। ৱাও, ৱাও। আৰু আপোনালোকে যদি ৱালঙত আহে, আৰু ৱালঙত আহিলে আপোনালোকে ইয়াত হোমষ্টে পাই যাব। তো চলো। ফাইনেলি আমি আহি ৱালং পাই গ'লোহি। আৰু এতিয়া ৱালঙত অনুনিমাই ৰেষ্টুৰেণ্ট বুলি আছে, চাব পাৰে, অনুনিমাই ৰেষ্টুৰেণ্ট। চ' আমি ইয়াতে খানা পিনা কৰি লওঁ, তাৰপিছত মই আপোনালোকক ৱালঙৰ ভিউ দেখুৱাম ধুনীয়াকৈ। আমি যিটো ডেষ্টিনেশ্যন লৈ আহিছিলোঁ, ৱালঙলৈকে আমি মেইন ডেষ্টিনেশ্যনটো ভাবি আহিছিলোঁ। ত' এতিয়া ৱালং পাইতো কেনেকুৱা লাগিছে? একদম মানে এতিয়া অলপ ভাল লাগিছে আৰু ৰাস্তাটো যিহে মানে অকোৱা পকোৱা, মাজে মাজে ৰাস্তা বনায়ো আছে।
কঁকাল বিষ হৈ গ'লগৈ আহি হ'লেও ৰাস্তাটো ভিউটো যি ধুনীয়া সেই বিষটো কাটি দিছে মানে আহি পিনি এতিয়া মানে অলপ ভাল পাইছোঁ আৰু যাবলৈ আছে বাৰু হাইলুঙৰ পৰা আপোনাৰ কালাই বুলি এটা প্লেচ আছে সেই কালাইলৈকে আপোনাৰ ৰাস্তাটো পুৰা ধুনীয়া ৰাস্তা আৰু কালাইৰ পৰা ৱালং বহুত ধুনীয়া ৰাস্তা আৰু কালাইৰ পৰা ৱালঙলৈ আহোঁতে ৰাস্তাটো অলপমান আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে গতিকে সেই ৰাস্তাটো অলপমান বেয়া হৈ আছে কিন্তু ৰাস্তাটো বেয়া যদিও তাৰ যিটো ভিউ ন আৰু সেই ভিউ চাই আহিবলৈ মানে ইমান ৰাস্তা বেয়া হ'লেও ফৰক নপৰে মানে তো সঁচাকৈ তেনে ব'লক এতিয়া কিবা এটা খাই লওঁ আৰু খাই বৈ পিনি আমি ডাইৰেক্ট কাহৈ এণ্ড কিবিথৰ ফালে আমি যাম ফাইনেলি আমাৰ চিকেন থালি আহি গ'ল আৰু সেইটো চাব পাৰে চিকেন থালিত এইটো চিকেন এইটো কিবা চব্জি এটা দিছে আৰু এইটো দালি আছে চাব পাৰে খাবহে লাগে চ' আহোঁতে আমি ৰাতিপুৱাই অ'টছ খাই আহিছিলোঁ গতিকে ভোকটো তামাম লাগিছে আৰু ইয়াত আমি বেছি সময় নকৰোঁ এতিয়া বৰ্তমান সময় হৈছে 12:30 চ' আমি 1 মান বজাত আমি ডাইৰেক্ট কাহলৈ বুলি ওলাই দিম আৰু ইয়াত যিহেতু ছানছেট জল্দি হ'ব যিহেতু ছানৰাইজ জল্দি হয় গতিকে আমি যিমান পাৰোঁ সোনকালে যাব লাগিব ব'লক খাই বৈ লওঁ তাৰপৰা আপোনালোকক কৈ আছোঁ ফাইনেলি এতিয়া অনুনিমাই হোমষ্টেত খানা পিনা হৈ গ'ল এতিয়া আমি ডাইৰেক্ট গৈ থাকোঁ কাহৰ দিশে চলো ৱাও আৰু মানে হৈছে ৱালং টাউন ৱালংখন যথেষ্ট পপুলেটেড এৰিয়া হয় চ' চাব পাৰে আৰু এফালে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰো আছে আৰু আপোনালোকে যেতিয়া ৱালঙলৈ আহিব আৰু ৱালঙত এটা ৱাৰ মেমৰিয়েল আছে আপোনালোকে চাব পাৰে আৰু এইটোৱে হৈছে ৱালং ৱাৰ মেমৰিয়েল ইয়াত চাব পাৰে লেষ্ট উই ফৰগট আৰু আই লাভ ৱালং লিখি থোৱা আছে আৰু এইফালৰ পৰা ৱালঙৰ পুৰা ধুনীয়া ভিউ এটা দেখা পোৱা যায় চ' বৰ্তমান আহি আমি ৱালং পাই গ'লোহি আৰু ইয়াত মোৰ পাছফাল চাব পাৰে ইয়াত লিখি থোৱা আছে আই লাভ ৱালং চ' এই প্লেচটোৰ পৰা ৱালংখন বহুত ধুনীয়া লাগে দেখিবলৈ আপোনালোকক মই ভিউ কেইটামান দেখাইছোঁ আৰু আই লাভ ৱালঙৰ কিনাৰতে আছে এটা ৱাৰ মেমৰিয়েল আমি সেই ৱাৰ মেমৰিয়েলটোত আমি আহোঁতে সোমাম বুলি ভাবিছোঁ বাকী চাওঁ কি হয় ত' আপোনালোকে ৱালঙৰ ভিউ এনজয় কৰক দুটা বাজিব হ'লচোন বহুত সময় হৈ গ'ল কাহলৈকে যাওঁগৈ তো চলো অকণমান স্পীডত যাওঁগৈ আৰু কাহলৈকে আছে 35 কিলোমিটাৰ হ'লে প্ৰায় এঘণ্টামান লাগি যাব গতিকে আমি 3 মান বজাত কাহ পাই যামগৈ তো চলো আৰু আহি আমি টিলাম নামৰ এটা প্লেচ আছে আমি সেই টিলাম নামৰ প্লেচটো পাইছোঁহি আৰু আমি সেই টিলাম নামৰ প্লেচটোত আহি পিনি আমি কেম্প কৰিম বুলি ভাবিছোঁ বাকী চাওঁচোন কি হয় क्या ही नजारा है আপোনালোকে চাব পাৰে মোৰ ৰাইট চাইডে থকা পাহাৰ কি নজাৰাসমূহ কি ওখ একদম ডাঙৰ পাহাৰ যথেষ্ট ধুনীয়া লাগিছে দেখি পিনি আৰু পূৰা এতিয়া কিছুমান পাহাৰ ৰ'দ পৰিছে কিছুমান পাহাৰ ৰ'দ নাই পৰা আৰু এইটো ছাইডো আছে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ কাটি থোৱা পাহাৰখিনি বাপৰে কি আল্টিমেট নজাৰা মানে ৱাও মই এতিয়া বৰ্তমান কেমেৰা বন্ধ কৰাই নাই আৰু মই পিছত যেতিয়া বুঢ়া হ'মগৈ মই বুঢ়া বয়সত এই ভিউসমূহ মই চামগৈ বাপৰে কি ধুনীয়া লাগিছে দেখিবলৈ ৱাও বৰ্তমান আমি আহি নামটি নামৰ এটা প্লেচ পাইছোঁহি আৰু এই নামটি নামৰ প্লেচটো যথেষ্ট হোমষ্টে আছে আপোনালোকে যদি দঙত যদি হোমষ্টে নাপায় তেন্তে আপোনালোকে এই নামটি নামৰ প্লেচটোলৈ আহিব পাৰে আৰু এই নামটি নামৰ প্লেচটোত আপোনালোকে হোমষ্টে পাই যাব চ' মই পাৰিলে হোমষ্টেবিলাকৰ মই কণ্টেক্ট নাম্বাৰবিলাক মই ল'বলৈ ট্ৰাই কৰিম তেতিয়া আপোনালোকৰো সুবিধা হ'ব আৰু বহুতে মানে আহি পিনি ডাইৰেক্ট দঙতে হোমষ্টে বিচাৰে বা ৱালঙত হোমষ্টে বিচাৰে আৰু মানে এই নামটি নামৰ প্লেচটোলৈ নাহে মানে হ'ব পাৰে ছানৰাইজ ভিউ নামত নামটি ৰিজৰ্ট আহি এখন আইৰণ ব্ৰিজ পাই গৈছোঁহি চাব পাৰে আইৰণ ব্ৰিজখনৰ নজাৰাটো আৰু আইৰণ ব্ৰিজখন কি ধুনীয়াকৈ ৰং চং কৰি ধুনীয়াকৈ নতুন চাগে এই আইৰণ ব্ৰিজখন বৰ্তমান আহি আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা ৰাস্তা কেইটামান পাইছোঁহি ভাবিছিলোঁ কাহলৈকে ৰাস্তাটো ভাল হ'ব কিন্তু ৰাস্তাটো বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে তো চাব পাৰে আৰু আপোনালোকে চাব পাৰে কাহলৈ যাওঁতে এনেকুৱা পাহাৰ কাটি পিনি এনেকুৱা ৰাস্তা উলিয়াই থৈছে আৰু এফালে চাব পাৰে আপুনি যিটো ছাইডে মূৰ নকৰে কিয় প্ৰত্যেকটো প্লেচতে এটা ধুনীয়া ভিউ দেখিবলৈ পাব তো চলো গৈ থাকোঁ
বৰ্তমান আহি প্লেচটাত ৰৈছোহি আৰু এই প্লেচটোৰ পৰা ভিউসমূহ যথেষ্ট ধুনীয়া লাগিলে চ' চাব পাৰে একপাক ভিউটো চাই দিয়ক এতিয়া বৰ্তমান কিবিত হ'লে আৰু 16 কিলোমিটাৰ আছে চ' এনেকৈ আমি 20 পৰা 22 কিলোমিটাৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা হাইৱেটোতে যাব লাগিব আৰু এই পাইন গছবোৰ চাব পাৰে পূৰা ওখ পাইন গছ আৰু কিছুমান পাইন গছ শুকাই পিনি আকৌ পাত চাত নাইকিয়া হৈ আছে এইফালে এইজোপা চাব পাৰে পাহাৰৰ সেই ওখ টিলাটোত যেন যাম যেন এনেকুৱা নিচিনা লাগি আছে আৰু মোৰ বাইকত তেলো নাইকিয়া হৈ গ'ল চ' আমি কাহোতে আমি পেট্ৰলো বিচাৰিব লাগিব আপোনালোকক মই এটা কথা কৈ দিছোঁ আপোনালোকে যেতিয়া এই কাহো ছাইডে বা কিবিথো ছাইডে বা ৱালং ছাইডে আহিব ৰাস্তাত আহোঁতেই খোপা নামৰ এটা প্লেচ আছে আপোনালোকে সেই খোপা নামৰ প্লেচটোতে তেল ভৰাই আনিব আৰু আহি আমি প্লেচ এটাত ৰৈছোঁহি একচুৱেলি এইটো এটা ভিউ পইণ্ট হয় এইডোখৰ আপোনালোকে চাব পাৰে ইয়াত কিছুমান ডাইৰেকশ্যন দিয়া আছে চাব পাৰে হিলসমূহৰ নামসমূহ লিখি থোৱা আছে আৰু এইফালে আছে হিল 90 এইফালে যিটো পোনে আছে এইটো হৈছে হিল 90 এইডাল কাৰ্চিনা পোনে আছে হিলসমূহৰ নামবোৰ আছে চাব পাৰে হিল 90 কান্দুন আৰু এইফালৰ পিকটো হৈছে কান্দুন চামা অটিচি কিবিথো কাৰতিবাৰ মেচাই আৰডি হিলছ মানে এই হিলবোৰৰ নাম আছে এটা আৰু সেই হিলবোৰৰ নামটোৱে ইয়াৰ পৰা আপোনালোকে চাব পাৰে ৱাও কি ধুনীয়া লাগিছে মই এতিয়া বৰ্তমান এনেকুৱা এটা প্লেচত আছোঁ য'ৰ পৰা টিবেট চাইনাৰ ফাৰ্ষ্ট ভিউ দেখা পোৱা যায় আৰু আপোনালোকে চাব পাৰে এইটোৱে হৈছে সেই ভিউটো আৰু আপোনালোকে লাষ্টত যিটো পাহাৰ দেখিছে সেই পাহাৰটো হৈছে চাইনাৰ পাহাৰ আৰু এই প্লেচটোত ৰৈ পিনিয়ে মই সেই চাইনাৰ পাহাৰকেইটা চাব পাৰিছোঁ চ' ইয়াৰ ভিউটো যথেষ্ট ধুনীয়া হয় আৰু এই ভিউ পইণ্টটো আছে আঞ্জাও ডিষ্ট্ৰিক্টত আৰু আপোনালোকে যদি ডং ভেলী চাইডে ফুৰিবলৈ আহে তেতিয়া আপোনালোকে কাহো এণ্ড কিবিথলৈ যোৱা ৰাস্তাত আপোনালোকে এই ভিউ পইণ্টটো পাব এতিয়া আপোনালোকে এই ভিউ পইণ্টটোৰ পৰা ভিউসমূহ এনজয় কৰক কি ধুনীয়া হয় বহুত সময় ৰৈ দিলোঁ ভিউটো যথেষ্ট ধুনীয়া দেখিলোঁ গতিকে বহুত সময় ৰৈ দিলোঁ আমি ইয়াতে তেন্তে ব'লক এতিয়া গৈ থাকোঁ চলো ৱে টু কাহো এতিয়া সময় বাজিছে 3:30 আৰু 3:30 বজাত পূৰা আন্ধাৰ অৱস্থা হৈ গৈছে চিটুৱেশ্যন হৈ গৈছে গতিকে আন্ধাৰ হোৱাৰ আগেই আমি গৈ পিনি কাহো পাবগৈ লাগিব চ' চলো কিবিথ যোৱাৰো এটা প্লেন আছিলে যদি আমি কিবিথলৈ গুচি যাওঁ তেতিয়া আমি কাহলৈ যাব নোৱাৰিম আৰু যদি কাহো যাওঁ তেতিয়া আমি কিবিথ যাব নোৱাৰিম চ' এনেকুৱা গতিকে আমি কোনোবা এখন প্লেছে আমি এক্সপ্ল'ৰ কৰিমগৈ কোনোবা এখন ইষ্টাৰ্ণমষ্ট ভিলেজে আমি এক্সপ্ল'ৰ কৰিমগৈ তো চলো আৰু এইফালে এখন যথেষ্ট পপুলেটেড এৰিয়া টাইপৰ দেখিছোঁ আৰু এইফালে মানুহৰ বস্তি টাইপৰ আছে চ' চাব পাৰে এইফালৰ আৰু আপোনালোকে চাব পাৰে কাহো ভিলেজলৈ আমি এতিয়া ৰাইট ছাইড যাব লাগিব আৰু এইডোখৰতে এটা ৱাই জাংচন টাইপৰ আছে যদি আপোনালোকে এইটো চাইডে যায় লেফ্ট চাইডে যায় তেতিয়া কিবিথলৈ যাব পাৰিব আৰু যদি আমি ৰাইট চাইডে যাওঁ তেতিয়া আমি ডঙলৈকে যাব পাৰিম তো চলো আমি এতিয়া ডঙলৈকে চ' আমি কাহলৈকে যাওঁ তো চলো আৰু এই দলংখনৰ পৰা ভিউসমূহ চাওক কি ধুনীয়া হয় ৱাও ओ भाई क्या ही नज़ारा है वाओ এইফালে চাব পাৰে वाह वाओ আৰু এইফালে ৰকখিনি চাব পাৰে কেনেকুৱা ডাঙৰ আমি বৰ্তমান আহি ইণ্ডিয়াৰ ইষ্টাৰ্ণমষ্ট ভিলেজসমূহ পাই গৈছোঁহি এতিয়া আমি এখন মেচাই ভিলেজ বুলি কয় আমি এতিয়া সেই মেচাই ভিলেজখন পাই গৈছোঁহি আপোনালোকক মই সেই মেচাই ভিলেজখন দেখুৱাম আৰু ইয়াত এইবোৰে হৈছে মানুহৰ ঘৰসমূহ চাব পাৰে বহুত বেছি মানুহ নাই চাগে খুব সম্ভৱ এনেকুৱা লাগিছে চিলড্ৰেনছ পাৰ্কো আছে ইয়াত এখন আৰু এইখনেই হৈছে মেচাই ভিলেজ গম্পা এইটো ইয়াত এটা গম্পাও আছে আৰু ইয়াত গম্পা লিখি আছে এইফালে আছে কালচাৰেল হল আৰু এইটোৱে হৈছে কালচাৰেল হল টুলিপ ৰেষ্টুৰেণ্ট মডেল ভিলেজ এইফালে কিবা ফেক্টৰী বনাইছে চাগে এইটো গম নাপাইছোঁ কি বনাইছে এইটো চাইডে ভিউটো এনজয় কৰকচোন কি ধুনীয়া ভিউ হয় চবফালে পাহাৰ আৰু এইখিনি হৈছে লোহিত নদী যিখন নদী আমাৰ অসমত গৈ ব্ৰহ্মপুত্ৰ নদী হৈছেগৈ আৰু এইফালে চাব পাৰে এইডোখৰত ভালকৈ আহিব লাগিব ৱাও তললৈ চাওক না কি ধুনীয়া নদী
আমি এতিয়া এই লোহিত নদীখনৰ কিনাৰে গৈ আছোঁ আৰু এই লোহিত নদীখনৰ কিনাৰে গৈ আমি কাহু ভিলেজ পাই যামগৈ এতিয়া প্ৰায় 3 কিলোমিটাৰমান আছে কাহু ভিলেজলৈকে চ' মই বেলেগ এটা এক্সাইটেড হৈ আছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট ইষ্টাৰ্ণ মোষ্ট ভিলেজ পাই যামহি এতিয়া যাৰ নাম হৈছে কাহু ভিলেজ ফাইনেলি আমি পাই গ'লোহি কাহু নয়ন ফাৰ্ষ্ট ইষ্টাৰ্ণ মোষ্ট ভিলেজ পাই গ'লোহি এতিয়া আমি ৱাও আৰু থেংক ইউ বসন্তী মই কাৰণে মই আহিব পাৰিলোঁ থেংক ইউ ফাইনেলি আমি আহি ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ পাই গৈছোহি মানে ফাৰ্ষ্ট ইষ্টাৰ্ণ মোষ্ট ভিলেজ বৰ্তমান এতিয়া পুৰা ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰৰ ওচৰত আছোঁ আৰু চাইনা বৰ্ডাৰৰ পৰা যিখন ফাৰ্ষ্ট ভিলেজ পৰে আৰু সেইখন ভিলেজৰ নাম হৈছে কাহু ভিলেজ আপোনালোকে চাব পাৰে ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে কাহু ফাৰ্ষ্ট ভিলেজ সন্ধিয়া হোৱাৰ আগে আমি এই ফাৰ্ষ্ট ভিলেজখন আমি দেখি নাপামগৈ বুলি ভাবিছিলোঁ আমি সন্ধিয়া হোৱাৰ আগে এই ভিউটো দেখিবলৈ পাইছোঁ আৰু এইটো হৈছে কাহু ফাৰ্ষ্ট ভিলেজৰ এটা ভিউ পইণ্ট আৰু এই ভিউ পইণ্টটোৰ পৰা আপোনালোকে চাব পাৰে ইয়াৰ ভিউসমূহ চাব পাৰে কি ধুনীয়া হয় আৰু এইফালে চাব পাৰে য'ত কাহু ফাৰ্ষ্ট ভিলেজ লিখি থোৱা আছে আৰু তাৰ পাছফালৰ পৰা চাইনাৰ পাহাৰসমূহ নিচেই ওচৰৰ পৰা দেখিবলৈ পোৱা যায় আপোনালোকে চাব পাৰে মই অলপমান জুম কৰি দিছোঁ আৰু এইফালে চাব পাৰে ৰঙা লাইট এটা ব্লিংক কৰি আছে আৰু সেইটোৱে হৈছে চাইনা দেখিছা নাই এই যে ৰঙা লাইট এটা জ্বলি আছে যে সেইখন হৈছে চাইনা আপোনালোকে চাব পাৰে এই যে ৰঙা লাইট এটা ব্লিংক কৰি আছে যে এইডোখৰত সেইখন হৈছে চাইনা তো চলো ওকে বৰ্তমান মই এতিয়া কাহু ভিলেজত আছোঁ আৰু কাহু ভিলেজখন এক্সপ্ল'ৰ কৰি আছোঁ আজি আমি কাহু ভিলেজতে ষ্টে কৰিম আৰু মই যিটো হোমষ্টেত ষ্টে কৰিছোঁ সেই হোমষ্টেটো মই আপোনালোকক দেখাম আৰু আমাৰ লগত এটা প্ৰব্লেমো হৈ গৈছিলে কাৰণ যিহেতু এইকেইদিন ছানৰাইজ ফেষ্টিভেল হৈ আছে আৰু ছানৰাইজ ফেষ্টিভেল হোৱাৰ কাৰণে ইয়াৰ হোমষ্টেবোৰত বহুত আগৰ পৰা বুকিং হৈ আছে আমাৰ লাগ ভাল যে আমি টেণ্ট লৈ আহিছিলোঁ আমি হোমষ্টে এটাৰ ভিতৰতে আমি টেণ্ট লগালোঁ মই আপোনালোকক সেই টেণ্টটো দেখুৱাম ত' এতিয়া ব'লক অলপমান কাহু ভিলেজখন ৰাতিৰ নাজাৰটো কেনেকুৱা হয় কাহু ভিলেজখনৰ চ' সেইটো মই আপোনালোকক দেখাইছোঁ চলো বৰ্তমান আহি এইখন আপোনালোকে চাব পাৰে কাৰ্মা ৰেষ্টুৰেণ্ট বুলি কয় চ' আমি কাহু ভিলেজৰ কাৰ্মা ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টত আছোঁ আৰু কাৰ্মা ৰেষ্টুৰেণ্টতে আমি ভেজ থুপ্পা অৰ্ডাৰ দিছোঁ ত' ইয়াতে আমি থুপ্পা খাই লওঁ আৰু থুপ্পা খাই পিনি আমি ডাইৰেক্ট ৰুমলৈকে যামগৈ ত' চলো চ' ফাইনেলি আমাৰ ভেজ থুপ্পা আহি গ'ল আৰু এইটো হৈছে ভেজ থুপ্পা পূৰা ঠাণ্ডা পৰিছে আৰু ঠাণ্ডাতে আমি অলপ গৰম খাই দিওঁ এতিয়া অলপ গাটো গৰম উঠি যাব সঁচাকৈ ঠাণ্ডা ইয়াত যথেষ্ট আছে চ' এতিয়া খাই বৈ লওঁ চ' দেখি পিনিতো পূৰা টেষ্টিয়ে লাগিছে বাকী খাই চাওঁ আৰু কেনেকুৱা হয় ত' কাহু ভিলেজত আহি থুপ্পা খোৱাৰ মজাই বেলেগ হ'ব পূৰা জ্বলা দিছে খালি খাই ভাল লাগিছে